হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স হোৱাইটৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া চাওকচোন নতুন ডিজাইনৰ এটা লেচ আৰু এই লেচখিনি কাট কৰিছোঁ আৰু এয়া হৈছে একদম অকণমানি এয়া ফুলৰ লেচ মানে ফ্লাৱাৰ লেচ। আৰু এইযোৰ কাপোৰৰ মেখেলাখন মই আজি আপোনালোকক ডিজাইন কৰি দেখুৱাম আৰু লৈছোঁ আঠা আৰু এটা ডিজাইন মই নিজে বনাই লৈছোঁ। এয়া কাগজ এখনত ধুনীয়াকৈ অংকন কৰি লৈছোঁ কেইটামান পাত। তাৰপিছত লেচখিনি কেনেকৈ লগাম চাব। চিম্পুলকৈ মাত্ৰ আজি আপোনালোকক ডিজাইনটো দেখুৱাইছোঁ। আপোনালোকে গম পাইছে সকলোৰে মনবোৰ বেয়া, তথাপি ভাবিলোঁ যিহেতু ইউটিউবত ভিডিঅ' দি থাকোঁ দিবই লাগিব, বহুদিন হৈ গ'ল। আৰু এই কাপোৰযোৰৰ এয়া হেণ্ডমেড মিক্স পাটৰ এযোৰ মুগা ৰঙৰ কাপোৰ। ইয়াৰ মেখেলাখনত মই আজি আপোনালোকক ডিজাইন কৰি দেখুৱাম। যদি মন যায় পিছত সম্পূৰ্ণ কাপোৰযোৰ নিশ্চয় লৈ আহিম। ফ্ৰেণ্ডছ, এয়া পাত কেইটামান পেনৰ সহায়ত ধুনীয়াকৈ কাগজখনত আঁকি ল'লোঁ। তাৰপিছত ফ্ৰেণ্ডছ, এই পাতকেইটাই গোটেই মেখেলাখনত ডিজাইন কৰিম আৰু এনেকৈ একদম সাধাৰণভাৱে অঁকা পাতকেইটা এটুকুৰা ৰবৰ লৈও পেইণ্টিং কৰিব পাৰোঁ বা ব্ৰাছ লৈও কৰিব পাৰে। এনেকৈ সহজ পদ্ধতিৰে আঁকি লোৱা পাতকেইটা সকলোৱে আঁকিব পাৰিব। ময়ো এই ধৰণে আঁকি ল'লোঁ। আঁকি লোৱাৰ পিছত কাৰ্বন পেপাৰৰ সহায়তেই হওক বা তলত পাৰি জিলিকি থকাকৈ হওক, যেনেকেই নহওক আপোনালোকে ধুনীয়াকৈ ডিজাইনটো উঠাই ল'ব পাৰিব। ফ্ৰেণ্ডছ, এইটো লৈছোঁ হোৱাইট কালাৰ এক্ৰিলিকৰ আৰু এক্ৰিলিকৰ হোৱাইট কালাৰ আৰু এটা পাৰ্ল কালাৰ লৈছোঁ ভায়লেটৰ। সেই দুটা কালাৰেৰে আচলতে এই কাপোৰৰ ডিজাইনটো কৰিম। আজি আচলতে মেখেলাখনৰ ডিজাইনটো কৰিবলৈ ওলাইছোঁ এয়া পাৰ্ল কালাৰ। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ, নাম্বাৰটো সতি চাওক। 25 টকা লয়। বহুতে সুধি থাকে কেনেকুৱা কালাৰটো, একদম ধুনীয়া কালাৰটো। ফ্ৰেণ্ডছ, মই ডিজাইনটো মাত্ৰ দুটা কালাৰেই ইউজ কৰিম। ইয়াতে হোৱাইট আৰু এই পাৰ্পল কালাৰটো লৈ ইউজ কৰিছোঁ। আপোনালোকক নাম্বাৰটো দেখুৱাই দিছোঁ, ভালকৈ চাই লওক। আৰু বহুতে সুধি থাকে কাৰণে আচলতে ভালকৈ বটলটো দেখুৱাই দিলোঁ। আৰু ইয়াতে মিডিয়াম বা পানী মই ইউজ নকৰোঁ, যিহেতু এইটো নতুন কালাৰ হয়। আৰু ৰবৰ এটুকুৰা কাট কৰি পেলাই মই ধুনীয়াকৈ পাতৰ যিটো জোখ সেই জোখমতে ৰবৰ টুকুৰাও কৰিব পাৰোঁ। আৰু ইচ্ছা কৰিলে এনেকৈ ব্ৰাছ এডালৰ সহায়তো আপোনালোকে পাতখিনি কৰি ল'ব পাৰে। মই ৰবৰ দি ইজি প্ৰচেছত কৰিছোঁ, আগতে বহুত ভিডিঅ' দি ৰাখিছোঁ। আৰু এয়া অকণমানি সৰু সৰু ফুলৰ লেচ, এইখিনিও কাট কৰি ল'ম। আৰু ডিজাইনটো একেবাৰে সহজ পদ্ধতিৰে কৰিছোঁ। আৰু ডাঙৰ ফুল আৰু সৰু ফুলৰ এই ডাঙৰ ফুলখিনিৰ মাজৰ পৰা এটা এটাকৈ ডাঙৰ পাহখিনি মই এনেকৈ কাট কৰি ল'লোঁ। আৰু এই ধুনীয়া লেচটোৰ পৰা ডাঙৰ পাহখিনি উলিয়াই লৈ এই ডিজাইনটো ইয়াতে কৰি ল'লোঁ। প্ৰথমতে ফ্ৰেণ্ডছ এনেকৈ ভাবিছিলোঁ দীঘল কৰি এনেকৈ এডাল এডালকৈ লগাই দিম বুলি, তাৰপিছত আকৌ কাট কৰি পেলাই মই পাতখিনিৰ ডিজাইনটো আঁকি লৈছিলোঁ। আৰু এনেকৈ পাতখিনি আঁকি লোৱাৰ পিছত ফুলৰ পাহবিলাক দি চাইছিলোঁ ক'ত ভাল লাগে। অৱশ্যে প্ৰথম যেতিয়া ডিজাইনটো কৰা যায় তেতিয়া কিছু আমি চিন্তা কৰিব লগা হয়। ডিজাইন এটা নতুনকৈ উলিয়াবৰ কাৰণে কিছু সময়ো লাগে আৰু কেনেকৈ কৰিম কি কৰিম প্ৰথমতে ভাবিব লগা হয়। মই আচলতে আঁকি নলওঁ, তেনেকৈ ডাইৰেক্ট কৰিবলৈ লৈ ডিজাইনটো ভাবি পেলাই কৰোঁ। আৰু এই ডাঙৰ দীঘল মিহি সৰু সৰু লেচৰ ফুলৰ পাহিৰ পৰা কাট কৰি সৰু সৰু ফুলবোৰ দি লৈছোঁ। আৰু এই সৰু সৰু ফুলৰ থোপাকৈ এটা ডিজাইন কৰি আছোঁ, সেইটো আপোনালোকক পিছত দেখুৱাম। আৰু এতিয়া এনেকৈ ডাঙৰ ফুল আৰু সৰু ফুলৰ পৰা বনোৱা এই ডিজাইনটো দেখুৱালোঁ। একেবাৰে সহজ পদ্ধতিৰে কৰিছোঁ আৰু দুটা কালাৰ মাত্ৰ ইউজ কৰি পেলাই ডিজাইনটো কৰিছোঁ। আপোনালোকক ডিজাইনটো দেখুৱাওঁ, চাওঁ আহকচোন। এতিয়া ফ্ৰেণ্ডছ, এয়া সৰু ফুলসমূহৰ ডাঙৰ ফুলপাহৰ মানে কেনেকৈ ডিজাইন দিম, এয়া আঠাটোৰ সহায়তে এনেকৈ ডাঙৰ ফুল এপাহ মাজত লগাই ল'লোঁ আৰু সৰু ফুল 3 পাহ ওপৰত এনেকৈ দি ল'লোঁ। আৰু পাতৰ অংশসমূহত গ্ৰীণ কালাৰ দিয়ে থাকোঁ, সেইকাৰণে ভাবিলোঁ এবাৰ এটা বেলেগ কালাৰ দিওঁ। আৰু অলপ যিহেতু এইযোৰ মুগা ৰঙৰ নিচিনা ৰংটো, সেইকাৰণে অকণ উজ্জ্বল হ'বৰ কাৰণে বেলেগ এটা কালাৰ ইউজ কৰিছিলোঁ। প্ৰথমতে ভাবিলোঁ নীলা ৰং দিওঁ, তাৰপিছত প্ৰথমতে গোলপীয়া কালাৰেই দিবলৈ ধৰিছিলোঁ, তাৰপিছত আকৌ সেইটো বাদ দি পেলাই আকৌ বেঙুনীয়া আৰু এনেকৈ বগা ধুনীয়াকৈ ৰংটো যাতে কম সময়তে হোৱাকৈ দি ল'লোঁ। ফুলৰ মাজে মাজে ইচ্ছা কৰিলে আপোনালোকে ইয়াতে মাইকা লগাব পাৰে। মই ইয়াতে সৰু সৰু পাথৰ কিনিবলৈ পোৱা যায়, ইয়াতে ৰেড কালাৰ পাথৰ ইউজ কৰিছোঁ অকণ দুটা মাজে মাজে। আৰু এই যিখিনি বগা ফুল তাত প্ৰথমতে এবাৰ মিৰৰ দিও চালোঁ, তাৰপিছত আকৌ নীলা ৰং এটা দি পেলাইও চালোঁ। এনেকৈ কেইবাটাও ৰং মানে পাথৰ দি চোৱাৰ পিছত এয়া এটা ৰঙা পাথৰ, সেই দুটা পাথৰো এনেকৈ ব্যৱহাৰ কৰিছোঁ ইয়াতে দি। আৰু মাজতো এবাৰ দি চাইছিলোঁ ডাঙৰ ফুলপাহৰ মাজত কেনেকুৱা লাগে বুলি। দি চোৱাৰ পিছত ফাইনেল লুকটো আপোনালোকক দেখুৱাম। আৰু এনেকৈ সৰু পাথৰ, ডাঙৰ পাথৰ বা মাইকা সকলোবোৰ ডিজাইন কৰি পেলাই আপোনালোকে দিব পাৰে বেলেগ বেলেগ পদ্ধতিৰে। আৰু এই ডাঙৰ ফুলৰ লগত সৰু ফুলটো এনেকৈ ডিজাইন কৰি সৰু ফুলটোৰ ওপৰতো এনেকৈ পাথৰ এটা লগাই দিছিলোঁ। মই কৈছোঁৱে আপোনালোকক মিৰৰ দিও চাইছিলোঁ বুলি, এনেকৈ আঠাৰ সহায়ত মিৰৰ দিও চাইছিলোঁ।
তাৰপিছতে মিৰৰ দি ভাল নালাগিলে আৰু মিৰৰবোৰ দিয়ে থকা যায়, সেইকাৰণে এটা এটা সৰু সৰু নীলা পাথৰ মাজে মাজে লগাই দিলোঁ। আৰু সৰু লেচটো যি আছিল তাৰ ওপৰত প্ৰথমতে মাজত দি চাইছিলোঁ, তাৰপিছত তাৰ ওপৰত দুটা দুটাকৈ ৰঙা কালাৰ পাথৰ এনেকৈ লগাই দিছিলোঁ। ফ্ৰেণ্ডছ, এইদৰে এনেকৈ পাতসমূহ আঁকি মাজে মাজে এটা এটা এয়া বগা দি দিলোঁ ফুল, আৰু চাইডে চাইডে এয়া ধুনীয়াকৈ দুটা কালাৰেৰে পাতসমূহ দিছোঁ। 3D আউটলাইনাৰো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। মই ইয়াতে গ্লিটাৰ ইউজ কৰিছিলোঁ, পাতৰ চাইডে চাইডে গল্ডেন গ্লিটাৰ দি দিছিলোঁ। সকলোৱে জানে গল্ডেন গ্লিটাৰৰ কথা, আৰু মই বহুত ভিডিঅ' দি থাকোঁ, বহুত কাপোৰত ডিজাইন কৰিছোঁ গল্ডেন গ্লিটাৰৰ সহায়ত। আৰু এনেকৈ একদম চিম্পলকৈ বেঙুনীয়া আৰু বগা দুটা মিক্স কৰি পাতখিনি দি চাইডে চাইডে গল্ডেন গ্লিটাৰ লগাই দিছিলোঁ, আৰু মাজত এটা এটা পাথৰ লগাই দিছিলোঁ নীলা ৰঙৰ। আৰু ফাইনেল লুকটো আপোনালোকক দেখুৱাম। ডিজাইনটো আপোনালোকে কেনে পাইছে ক'বলৈ নাপাহৰিব। একেবাৰে চিম্পল ডিজাইন কৰিছোঁ, যদি মন যায় গোটেই কাপোৰযোৰ কৰিম, নহ'লে মেখেলাখনে কৰি থৈ দিম। আৰু এনেকৈ সৰু ফুলখিনি ওপৰত এনেকৈ ডিজাইন কৰিছিলোঁ কাট কৰি। সৰু ফুলকেইটাও দেখিবলৈ ভাল লাগে, খালি অকণ সময় লাগে সৰু ফুল কাটোতে, আৰু আঠা লগাবলৈও সহজ অৱশ্যে, একদম অকণমানিকা কাৰণে দেখিবলৈ ভাল লাগিছে, ডাঙৰ ফুল আৰু সৰু ফুল। আৰু এনেকৈ পাতৰ ডিজাইনসমূহ কৰিছোঁ, অকণমান ইউনিক হৈছে লুকটো। আৰু এয়া মাজে মাজে এটা এটা ধুনীয়া নীলা পাথৰ লগাই দিছিলোঁ। ফ্ৰেণ্ডছ, এনেকৈ ডিজাইনটো কৰিলোঁ, আৰু সম্পূৰ্ণ মেখেলাখন আপোনালোকক দেখুৱাম, আৰু আপোনালোকে ক'ব কেনেকুৱা লাগিছে, আৰু ডিজাইনটো কেনে লাগিছে ক'বলৈ নাপাহৰিব। এটা ডিজাইন বনাওঁতে ফ্ৰেণ্ডছ কিছু সময়ৰ প্ৰয়োজন হয়। এতিয়া দেখাৰ পিছত হয়তো কাৰোবাৰ কাৰণে সহজ হৈ পৰিব পাৰে, কিন্তু প্ৰথম যেতিয়া ডিজাইনটো বনোৱা যায় তেতিয়া কিছু সময় লাগে ডিজাইন এটা ভাবিবৰ কাৰণে। আৰু এনেকৈ ফ্ৰেণ্ডছ এই ডিজাইনটো কৰিলোঁ। সদায়তো সেউজীয়া পাত দিয়ে থাকোঁ, আজি এয়া বেঙুনীয়া আৰু বগা পাত দি পেলাই এনেকৈ এটা ইউনিক এটা ডিজাইন কৰিলোঁ। আৰু আপোনালোকে কেনে পাইছে আকৌ কৈছোঁ, ধুনীয়া কমেণ্ট কৰিব। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু ফাইনেল লুকটো চাওক, এয়া সম্পূৰ্ণ মেখেলাখনৰ ফাইনেল লুক। আৰু ওপৰলৈ এটা এটা ডাঙৰ ফুলৰ পাহ এনেকৈ ওপৰলৈ দি দিম। আৰু এয়া চাওক, এটা এটা পাথৰ দুটা দুটাকৈ লগাই দিছোঁ, সৰু সৰু এয়া অকণ অকণকৈ এয়া লেচো লগাই দিছোঁ, ডাঙৰ লেচ সৰু লেচ, আৰু দুটা মাত্ৰ পাৰ্ল কালাৰ এটা আৰু এটা এক্ৰিলিকৰ কালাৰেৰে সম্পূৰ্ণ কৰা এটা ধুনীয়া ডিজাইন। এয়া চাওকচোন ফ্ৰেণ্ডছ, যদি মন যায় কৈছোঁৱে গোটেই কাপোৰযোৰ কৰি আপোনালোকক দেখুৱাম। আৰু এতিয়া মেখেলাখনকে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আজিকালি ভিডিঅ'সমূহ কৰিবলৈ মন নোযোৱা হৈছে, ভিউছো কম আৰু মনবিলাকো এনেও অশান্ত নিচিনা হৈ আছে। সেয়ে ফ্ৰেণ্ডছ, সৰু সৰু কামবোৰ কৰি আপোনালোকৰ মাজলৈ মাজে মাজে আনি আছোঁ। আপোনালোকে মৰম দিব, চেনেলটো আগুৱাই নিব, এনেদৰে লাহে লাহে আগুৱাই নি থাকিব, আৰু ধুনীয়া ধুনীয়া কামসমূহ আপোনালোকৰ মাজলৈ নিশ্চয় লৈ আহি থাকিম। ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা কৰিছোঁ।